আজি 30 জানুৱাৰী। ৭৫ বছৰ আগতে 1948 চনৰ 30 জানুৱাৰীত দিল্লীৰ বিৰলা হাউচত এজন ডেকা মানুহে পিষ্টলেৰে 3টা গুলী ফুটাই এজন 78 বছৰীয়া অসুস্থ বৃদ্ধ মানুহক হত্যা কৰিছিল। আবেলি 5:17 তাৰ 5.5 ঘণ্টাৰ পিছত লণ্ডনত ৰাতিপুৱাইছিল। লণ্ডনৰ বাতৰি কাকতবিলাকত হাহাকাৰ লাগিছিল। সেই মানুহজনৰ ফটোৰে লণ্ডনৰ বাতৰি কাকতৰ পৃষ্ঠা ভৰি পৰিছে। হকাৰবিলাকে চিঞৰ বাখৰ কৰি ঘূৰি ফুৰিছে। মহাত্মা গান্ধী কিল্ড, মহাত্মা গান্ধী কিল্ড, মহাত্মা গান্ধী এছেচিনেটেড। প্ৰসিদ্ধ লেখক খুছবন্ত সিং তেতিয়া তেওঁ কৰ্মৰত আছিলে লণ্ডনত। তেওঁ এখন হোটেলত আছিলে। ৰাতিপুৱা শুই উঠি আহি যেতিয়া হুলস্থুল শুনিছে, তেওঁ ওলাই আহিলে। আহি এজন হকাৰক সুধিলে, কি হ'ল, হোৱাট হেপেণ্ড? হকাৰজনে পেপাৰখন আগবঢ়াই দিলে। গান্ধীজীৰ ফটো থকা পেপাৰখন আগবঢ়াই দি ক'লে, নাজানো। তেওঁক ক'লে হকাৰজনে, নাজানো, এইটো কি ঘটনা ঘটিল? পৃথিৱীৰ ইমান জঘন্য মানুহ আছেনে যে এনে এজন ভাল মানুহক হত্যা কৰিব পাৰে? খুছবন্ত সিঙে দেখিলে সেই হকাৰজনৰ চকুৰে টপ টপকৈ চকু পানী পৰিছে। সেই হকাৰজন গান্ধীজীৰ কি আছিল? কিয় কান্দিছিলে? নিউয়ৰ্কৰ এটা পাকঘৰত এজনী 12 বছৰীয়া ছোৱালীয়ে চাহ খাবলৈ সোমাইছিলে ৰাতিপুৱা। ৰেডিঅ'ত বাতৰি বাজি উঠিল, মহাত্মা গান্ধী কিল্ড ইন ইণ্ডিয়া। সেই ছোৱালীজনীয়ে চিঞৰি চিঞৰি কান্দিলে। কাষৰ ফুলনিখনৰ পৰা মালীজন দৌৰি আহিল। দুয়োজনে উচুপিলে, কান্দিলে। খাদ্যবস্তু আঁতৰাই দুয়ো গান্ধীজীৰ কাৰণে আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰাৰ্থনা কৰিলে সেই পাকঘৰতে। কিয়? সেই ছোৱালীজনী গান্ধীজীৰ কি হয়? আমেৰিকাৰেই অন্য এখন চহৰত এজনী ছোৱালীয়ে 12 বছৰীয়া, তাই চিঠিত লিখিলে যে মই যে গান্ধীজীক ইমান ভাল পাওঁ এই কথা মই জনা নাছিলোঁ। সেইখন চহৰৰ নাম আছিল কেলিফৰ্ণিয়া। কেলিফৰ্ণিয়াৰ সেই ছোৱালীজনীয়ে লিখিলে, মইতো গান্ধীজীক ইমান ভাল পাওঁ বুলি জনা নাছিলোঁ, কিন্তু আজি তেখেতৰ মৃত্যুৰ বাতৰি পাই মৰ্মাহত হৈছোঁ আৰু গোটেই পৃথিৱীয়ে এজন ভাল মানুহক হেৰুৱালে। ফ্ৰান্সৰ ডাঙৰ সমাজবাদী নেতা তেওঁৰ নাম লিঅ' ব্লাম। তেওঁ পেৰিছৰ পৰা ক'লে, মই গান্ধীক চিনি নাপাওঁ, মই গান্ধীক লগ পোৱা নাই, মই গান্ধীৰ দেশলৈ যোৱা নাই, গান্ধীৰ দেশৰ মাটিত মই ভৰি থোৱা নাই, গান্ধীৰ মুখৰ ভাষা মই বুজি নাপাওঁ, গান্ধীৰ দেশৰ ভাষা মই বুজি নাপাওঁ। কিন্তু মোৰ অন্তৰে আজি কান্দি উঠিছে, আজি মোৰ অন্তৰে কান্দি উঠিছে। কিয়? কাৰণ গোটেই পৃথিৱী আজি শোক সাগৰত ভাগি পৰিছে। গোটেই পৃথিৱীয়ে আজি কৈছে যে আমি এজন ভাল মানুহ হেৰুৱালোঁ। বিশিষ্ট নাট্যকাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব' তেওঁ ক'লে, গান্ধীজীৰ হত্যাকাণ্ডই প্ৰমাণ কৰিলে যে পৃথিৱীত এজন মানুহ ভাল হোৱাটো কিমান বিপজ্জনক। বিখ্যাত ঔপন্যাসিক পাৰ্ল এছ বাক, সাহিত্যিক, তেওঁ ক'লে, দিছ ইজ
ছেকেণ্ড ক্ৰুচিফিকেশ্যন অৱ জেছাছ খ্ৰাইষ্ট, যীশুখ্ৰীষ্টক দ্বিতীয়বাৰৰ কাৰণে ক্ৰুচবিদ্ধ কৰা হ'ল। সেই সময়ত আমেৰিকাৰ যিজন ষ্টেট ছেক্ৰেটেৰী আছিল, তেওঁ জৰ্জ আছিলে, আমাৰ জেনেৰেল জৰ্জ মাৰ্শ্বেল। তেওঁ কি ক'লে? গান্ধীজী আছিল মানৱ সভ্যতাৰ বিবেকৰ মুখপাত্ৰ। আমাৰ সেই যে মেন অৱ দ্য মিলেনিয়াম, পৃথিৱীৰ বিখ্যাত এলবাৰ্ট আইনষ্টাইনে কি ক'লে? যে আমাৰ যুগৰ সৰ্বশ্ৰেষ্ঠ নায়ক নেতা মহাত্মা গান্ধী, যি জ্ঞান বিনয় আৰু অহিংসাৰে পৃথিৱীৰ সকলো ধৰণৰ বল প্ৰয়োগৰ ঘটনাক তেওঁ বিৰোধিতা কৰিব জানিছিল। আৰু এই এজন যে তেজমঙহৰ মানুহে এইখন পৃথিৱীত এদিন খোজ দিছিল, এই কথা আহি থকা জেনেৰেশ্যনৰ আহি থকা ল'ৰা ছোৱালীবোৰে বিশ্বাস কৰিবলৈ টান পাব। কিয় ক'লে তেনেকৈ? কিয় আজি ৭৫ বছৰ হৈ গ'ল গান্ধীজীৰ মৃত্যু হোৱাৰ। এতিয়া পৃথিৱীৰ ৭০খন দেশত গান্ধীজীৰ প্ৰতিমূৰ্তি স্থাপন হৈছে আৰু বহুত দেশত গান্ধী ষ্টাডি চেণ্টাৰ সৃষ্টি হৈছে। অথচ সেইবোৰ দেশলৈ গান্ধীজীয়ে জীৱনকালত কেতিয়াও যোৱাই নাছিল। কিয়? আমাক কোৱা হয় যে গান্ধীজীয়ে ভাৰতবৰ্ষলৈ স্বাধীনতা আনিলে, সেইকাৰণে তেওঁ মহৎ। কিন্তু পৃথিৱীৰ বহুত দেশত বিভিন্ন স্বাধীনতা সংগ্ৰাম হৈছে, প্ৰত্যেক দেশৰ নেতা আছে, প্ৰত্যেক দেশৰ বীৰ আছে, নায়ক আছে, কিন্তু তেওঁলোকক লৈ পৃথিৱীয়ে এনেকৈতো কন্দা নাই। কিয় এজন মানুহৰ বাবে পৃথিৱীয়ে এনেকৈ কান্দিলে? এইবোৰ আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। গান্ধীজী কেৱল ভাৰতৰ? গান্ধীজী কেৱল এটা ৰাজনৈতিক দলৰ? গান্ধীজী কেৱল এটা ধৰ্মৰ? গান্ধীজী কেৱল এটা জাতিৰ? গান্ধীজী পৃথিৱীৰ, গান্ধীজী মানৱ সভ্যতাৰ।